Rama Vinaya Krishna Kaji
নিজ পিতৃ বুলি নজানি নভজে কৃষ্ণ দেৱ কসমুলি জানিও অৱজ্ঞা কৰে যিটো মন্দমতি গুৰু পিতৃ দোহা পাপে যাই গতি গীতা শাস্ত্ৰত ভগৱন্তই নিজে কৈছে যে চতুৰ্বৰ্ণম মায়াম সৃষ্টম এই চাৰি বৰ্ণৰ তেওঁৰ দ্বাৰাই সৃষ্ট হৈছে। ঈশ্বৰৰ মুখহন্তে ব্ৰাহ্মণসকল জন্ম পাইছে, বাহু হন্তে ক্ষত্ৰিয়সকল, উৰু হন্তে জন্ম পাইছে বৈশ্যসকল, চৰণৰ পৰা জন্ম হৈছে শূদ্ৰসকল। গতিকে এই চাৰিও জাতিৰ জনক হ'ল ভগৱন্ত ঈশ্বৰ, তেওঁৱে পিতৃ। আৰু এই চাৰি জাতিৰ তেওঁ ব্ৰাহ্মণে হওক, তেওঁ ক্ষত্ৰিয় হওক, তেওঁ বৈশ্যই হওক, তেওঁ শূদ্ৰই হওক, চাৰি জাতিৰ ব্যৱস্থাটো মানে কি? জন্মনা জায়তে শূদ্ৰ সংস্কাৰে উচ্চতে দ্বিজ। জন্মতে আমি সকলোৱে শূদ্ৰ হৈয়ে জন্ম পাম, সংস্কাৰৰ ফলত আমাৰ দ্বিতীয় জন্ম হয়। এই বস্তুটোক লৈ বহুত বিতৰ্ক হয়, বুজিলা? যে জন্ম হন্তে ব্ৰাহ্মণ না কৰ্ম হন্তে ব্ৰাহ্মণ। কিছুমান লোকে কৰ্ম হন্তে ব্ৰাহ্মণ, কৰ্ম হন্তে শূদ্ৰ, কৰ্ম হন্তে ক্ষত্ৰিয়, কৰ্ম হন্তে বৈশ্য, এই সূত্ৰটো মানি চলে। আৰু কিছুমান মানুহে কোনটো সূত্ৰ মানি চলে? জন্ম হন্তে ব্ৰাহ্মণ, জন্ম হন্তে শূদ্ৰ, জন্ম হন্তে ক্ষত্ৰিয়, জন্ম হন্তে বৈশ্য। এই যুদ্ধখন বুদ্ধদেৱ জন্মৰ আগৰ পৰাই লাগিয়ে আছে আজিলৈকে। ইয়াৰ কোনো সলিউশ্যন আজিলৈকে কিন্তু ওলোৱা নাই। কিছুমান মানুহে এইটো ফালে থাকে, কিছুমান মানুহে সেইটো ফালে থাকে। যিয়ে নহওক, আজি আমি সেই কথা আলোচনা বেছি নকৰোঁ। ৰত্নাৱলীত আজি আমাক কৈছে যে তুমি বৈশ্যই নোহোৱা কিয়, তুমি শূদ্ৰই নোহোৱা কিয়, তুমি
ক্ষত্ৰিয় নোহোৱা কিয়, তুমি ব্ৰাহ্মণে নোহোৱা কিয়, তুমি কিন্তু ঈশ্বৰক ভজনা কৰিব লাগিব। কেনেকে ভজনা কৰিব লাগিব? কাৰণ ঈশ্বৰে তোমাক সৃষ্টি কৰিছে। তুমি যদি বিদ্যা বুদ্ধিটো পাৰ্গত হৈছা, অৰ্থাৎ ব্ৰাহ্মণৰ দৰে হৈছা, তথাপি তোমাক কিন্তু ঈশ্বৰে সৃষ্টি কৰিছে। তুমি ৰাজনীতি, তোমাৰ ক্ষমতা নীতি যিমানে তুমি আহৰণ নকৰা কিয়, তুমি ক্ষত্ৰিয় হিচাপে দেশ ৰক্ষা কাৰণে তুমি যিমানে কাম নকৰা কিয়, তুমিও কিন্তু ঈশ্বৰক ভজনা কৰিব লাগিব। দেশখনৰ আৰ্থিক অৱস্থাৰ উন্নতি থকা তুমি যিমানে কাম নকৰা কিয়, অৰ্থাৎ বৈশ্যসকল, তুমিও কিন্তু ঈশ্বৰক ভজনা কৰিব লাগিব। তুমি সেৱা ধৰ্মৰ কাম যিমানে নকৰা কিয়, তুমিও কিন্তু ঈশ্বৰক ভজনা কৰিব লাগিব। যদি ঈশ্বৰক ভজনা নকৰি তুমি অৱজ্ঞা কৰিছা, তেনেহলে তোমাকো কিহে পাব পাৰে? তুমি যিমান ডাঙৰ ব্ৰাহ্মণ নোহোৱা কিয়, যিমান ডাঙৰ ৰজা নোহোৱা কিয়, যিমান ডাঙৰ ব্যৱসায়ী নোহোৱা কিয়, যিমান ডাঙৰ সেৱা কৰ্ম নকৰা কিয়, তোমাৰো গুৰুৰ দুখ আৰু পিতৃৰ দুখ হ'ব পাৰে। এই কথাটো ৰত্নাৱলী কৈছে। আৰু কি কৈছে? হে ৰাম, নজানিকে যিটো জনে নভজে সাক্ষাৎ, নুগুচে সংসাৰ তাৰ হৈ অধ পাত। জানি অৱহেলাতি কৰে যিটো জন, নৰকৰ পৰা তাৰ নাহি নিবৰ্তন। সবা ঈশ্বৰে কৃষ্ণে কৰন্ত পোষণ, নভজে পামৰ যিটো তাহান চৰণ। কৃতঘ্ন পাতক সমল ধৰ্ম ভ্ৰষ্ট হুই, গুণ নৰকতে সিটো কৰে অধু মুই। রাম কৃষ্ণে হে পরম গুরু পিতৃ ইষ্টদেব। রাম একান্ত শরণে ভজি নিতে করে সেৱ। ঘোর কলি যুগে আত পাপে হে পশুর। যত ধর্ম কর্ম মানে হবে হইলা দূর। বাসুদেৱ পৰ হইল কিতু মহামতি।
পৰম কীৰ্তাৰ্থ কৃষি কলিত সম্প্ৰতি দুৰ্ঘোৰ সংসাৰ ইটো অন্ধ কুপময় পৰি আছে আতে কালে ভুজংগেদম হয় আৰু কি ক'লে যে আমি যিসকলে ঈশ্বৰক ভজনা নকৰো তেওঁলোকৰ আমাৰ গুৰুদ্ৰোহ পিতৃদ্ৰোহ হ'ব পাৰে। ভগৱন্ত পুৰুষে আমাৰ গুৰু আৰু ভগৱন্ত পুৰুষে আমাৰ পিতৃ, ভগৱন্ত পুৰুষে আমাৰ ঈশ্বৰ। শংকৰদেৱ আমাৰ গুৰু, কিন্তু শংকৰদেৱে আমাক ভগৱন্ত কৃষ্ণ গুৰু হিচাপেও দেখুৱাইছে। বসুদেৱম সুতম কৃষ্ণম কংস সানুৰমৰ্দনম দৈৱকী হৃদয়ানন্দম কৃষ্ণম বন্দে জগদ্গুৰু হৰি ৰাম ৰাম। ভগৱন্ত পুৰুষ ভগৱন্ত কৃষ্ণ আমাৰ ইষ্টদেৱ, আমাৰ পিতৃ আৰু আমাৰ গুৰু। তেওঁ ভজনা নকৰা সকলৰ গুৰুদ্ৰোহ হ'ব আৰু পিতৃদ্ৰোহ হ'ব। ইয়াৰ পিছৰখিনি কি কৈছে যে যিসকলে নাজানি পেলাই ঈশ্বৰক ভজা নাই তেওঁলোকে লাহে লাহে অধপতনৰ ফালে গুচি যাব। আৰু যিসকলে জানি অৱহেলা কৰি আছে, ঈশ্বৰৰ বিষয়ে তেওঁ অলপ চলপ জানিছিল, ঈশ্বৰে যে সৰ্বময় কৰ্তা এই কথাটো জানিছিল, তেওঁক যে আমি ভজনা কৰিব লাগে, তেওঁৰ প্ৰতি আমি কৃতজ্ঞতা আমি স্বীকাৰ কৰিব লাগে, তেওঁ শৰণাগতি হ'ব লাগে, তাকে নকৰি যদি আমি অৱহেলা কৰোঁ তেতিয়া কৃতজ্ঞ আৰু কৃতঘ্ন এজন মানুহে কাৰোবাৰ উপকাৰ কৰিছে, তেওঁৰ প্ৰতি আমি কৃতজ্ঞ হ'ব লাগে, কিন্তু তেওঁৰ প্ৰতি যদি আমি কৃতজ্ঞতা স্বীকাৰ নকৰোঁ সেইটো কৃতঘ্ন বুলি কৈছে। বুজা নাই? আমাকো কৈছে যে এই কৃতঘ্নতাৰ দোষৰ পাপে তোমাক চুব যদি তুমি ঈশ্বৰক অৱহেলা কৰিছা। আৰু এই পাপে চুলে কি হ'ব? ঘোৰ নৰকৰ পৰা তোমাৰ নিবৰ্তন, অৰ্থাৎ তুমি তাৰ পৰা আৰোহণ কৰাৰ কোনো পথ নাথাকিব। ভগৱন্ত কৃষ্ণই আমাৰ গুৰু, ভগৱন্ত কৃষ্ণই আমাৰ পিতৃ, ভগৱন্ত কৃষ্ণই আমাৰ ইষ্টদেৱ। সেইকাৰণে সেই ভগৱন্ত কৃষ্ণৰ ওচৰত আমি শৰণাগত হৈ তেওঁক আমি ভজনা কৰিব লাগে। কাৰণ এইটো হৈছে ঘোৰ কলিযুগ। এই কলিৰ যুগত শুদ্ধ বস্তুটোৱে হৈছে ঈশ্বৰৰ নাম স্মৰণ, ঈশ্বৰৰ নাম শ্ৰৱণ, ঈশ্বৰৰ নাম কীৰ্তন। সকলো যিমানবিলাক আমি তপ জপ যাগ যজ্ঞ ইত্যাদি আমি ধৰ্মই সেইবিলাক, অধৰ্ম নহয়।
এই ধৰ্মসমূহ কলিৰ যুগত তাৰমানে কি হ'ব, দূৰ হৈ যাব। তপ কৰিব এটা ইচ্ছা কৰিব, কিন্তু তেওঁ এনভাইৰনমেণ্ট নাপাব। বুজিছে না? জব কৰিব ইচ্ছা কৰিব, তেওঁ কিন্তু এনভাইৰনমেণ্ট নাপাব। এইটো বাস্তৱ কথা। প্ৰদূষণ শব্দটো আছিল নেকি আজি আগতে? আমি প্ৰদূষণ শব্দটোৰ বিষয়ে জানিবলৈ কিমান বছৰ হ'ল? বহু বছৰ হোৱা নাই। আছিল শব্দটো, কিন্তু তাক আমি উপলব্ধি কৰিব পৰা নাছিলোঁ, কাৰণ আমি প্ৰকৃতিৰ লগত আমাৰ সম্বন্ধ আছিল। আজি মানুহৰ প্ৰকৃতিৰ লগত সম্বন্ধ নোহোৱা হৈ গৈছে। কৃত্ৰিমতাৰ কবলত পৰাৰ কাৰণে আগতে চিনেমাৰ গীতবিলাকত কি আছিল? চৌদবী কা চাঁদ হে। এতিয়া চন্দ্ৰৰ ফালে চোৱা ল'ৰা ছোৱালী আছে নেকি কোনোবা? এতিয়া ল'ৰা ছোৱালী যদি গীত লিখে চন্দ্ৰলৈ চোৱা, এইটো গীত নিলিখে, বেলেগ লিখিব। জোনবায়ে ৰতনপুৰত এই অসমীয়া গীত নাচে জানো? তাৰমানে কি হৈছে, আজি আমি কৃত্ৰিমতাৰ কবলত পৰিছো। তাৰ কাৰণে কি হৈছে, প্ৰকৃতিৰ লগত আমাৰ সম্বন্ধ নাই, আৰু প্ৰকৃতিও প্ৰদূষিত হৈছে। এই প্ৰকৃতি যেহেতু প্ৰদূষিত হৈছে, প্ৰকৃতিৰ ধৰ্মসমূহ থাকিব নেকি? তপ জপ জাপ যজ্ঞ এইবিলাক প্ৰকৃতিৰ ধৰ্ম। এইবিলাকৰ দ্বাৰাই মানুহে স্বৰ্গৰ ধাৰণা কৰি স্বৰ্গ সুখৰ কাৰণে সেৱা পূজা কৰে। কিন্তু কৃষ্ণ সেৱাটো হ'ল বৈকুণ্ঠ সুখৰ কথা। কৃষ্ণ সেৱাটো প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মাধৱ, সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। কৃষ্ণ সেৱাটো আত্যন্তিক সুখৰ সেৱা। গতিকে কলিৰ যুগত বাকী ধৰ্মসমূহ নোহোৱা হৈ যাব, ভেজাল হ'ব। কিন্তু যিয়ে ভগৱন্ত পুৰুষক শ্ৰেষ্ঠ বুলি মানি লয়, ভগৱন্তৰ শৰণাগত হয়, ভগৱন্ত কৃষ্ণকে কৃষ্ণই মোৰ দেৱ, কৃষ্ণই মোৰ সেব্য বুলি মানি ল'ব,
তেওঁ জগতৰ সকলোতে বাসুদেৱ বুদ্ধি হ'ব। বাসুদেৱ বুদ্ধি মানে সকলোতে তেওঁ ভগৱন্তৰ অংশ হিচাপে মানি লোৱাৰ সামৰ্থ্যতা গঢ়ি উঠিব। আৰু সেইজন লোকে কলিৰ যুগত পৰম কৃতাৰ্থ লোক বুলি বিবেচিত হ'ব। যেনে মহাপুৰুষ শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ, বেংগলত চৈতন্যদেৱ, বিহাৰত কবিৰ দাস, সুৰদাস, মীৰাবাই, ৰাজস্থানত, মহাৰাষ্ট্ৰত তুকাৰাম, নামদেৱ, জ্ঞানেশ্বৰ মহাৰাজ, দাক্ষিণাত্যত ৰামানুজ ইত্যাদি ইত্যাদি সন্তসকল এই কলিৰ যুগত কৃষ্ণ ভক্তিৰ দ্বাৰাই তেওঁলোক পৰম কৃতাৰ্থ লাভ কৰিছে। আৰু সেই লাভৰ অংশ আমাকো তেওঁলোকে প্ৰদান কৰিছে। সেই কথাটো কৈছে। তাৰপিছত কৈছে কি, ৰাম বিষয়তি ভৈল অচেতন, নাহি জ্ঞান স্মৃতি যেন মিত লক্ষণ, হেনয় প্রাণিক কৃষ্ণ দেব বিনে আন, কোনে আকি করিত করিবে পরিত্রাণ। বলিবা বিষয় পরম দুর্ঘুরা, হেন চেতন হরিল যিজনৰ, তাক কেন মতে কৃষ্ণে কৰিবে উদ্ধাৰ, ইহাৰ উত্তম ভক্তি বিনে নাহি আমাক মানে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই ভাষাত লিখিছে কি বুলি, ও হৰি ৰাম নাৰায়ণ যাদৱানন্দ দুখ নিবেদি ও হরি রাম নারায়ণ যাদৱানন্দ দূৰ কৰা মোৰ মায়া, বিষয় ব্যাধিৰ ঔষধি মাগো, ভকতি অমিয়া, ও হরি রাম নারায়ণ যাদৱানন্দ দূৰ কৰা মোৰ মায়া। প্ৰহ্লাদ চৰিত্ৰৰ ভাষাত আৰু বৰগীতত লিখিছে কি, পাৱে পৰি হৰি কৰহু কাতৰি, প্ৰাণ ৰাখবি মোৰ।
বিষয় বিষজর বিষে জরা জর জীবন হেতুর প্রাণরা কবি মোর। তার মানে কি, আমি বিষয়বিলাকৰ বিষয়টো এসময়ত দুখ হিচাপে দেখা দিয়ে। গতিকে এই বিষৰ পৰা হাত সাৰাৰ উপায় ভগৱন্তৰ অমিয়া ভক্তি কৰাৰ বাহিৰে বেলেগ উপায় একো নাই। সেইকাৰণে গুৰুজনে কি ধুনীয়াকৈ কীৰ্তনত কৈছে কি, বিষয় ব্যাধিৰ, বিষয় এইটো ব্যাধি, এই ব্যাধি আমাক পাব কাৰণ আমি বিষয়ী। বিষয় ব্যাধিৰ ঔষধি মাগো, ঔষধ কি এইটো? ভকতি অমিয়া ও হৰি ৰাম নাৰায়ণ যাদৱ আনন্দ দূৰ কৰা মোৰ মায়া। হে ভগৱান, তুমি মোৰ মায়া দূৰ কৰা। আৰু এই বিষয় ব্যাধিৰ ঔষধ হিচাপে ভক্তিৰ অমিয়া ৰস মূলত প্ৰদান কৰা। এই কথাকে তাৰমানে আমাৰ ৰত্নাৱলীও কৈছে কি, এই বিষয়ৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে যে আমাক চেতনা হেৰাই পেলায়, আমি মনুষ্যসকলৰ চেতনা হৰাই যায়। বাকী প্ৰাণীসকলৰ দৰে যদি আমি বিষয় সম্বন্ধ সুখতে যদি মজি থাকো, তেনে মনুষ্য যে হৈ জন্ম পাইছো একো চেতনা ক'ত থাকিল আমাৰ? তুমি বাকী প্ৰাণীবিলাকৰ পৰা যে পৃথক, তোমাক যে ঈশ্বৰে কি দিছে? বাকীবিলাক প্ৰাণীক চাউণ্ড দিছে, ধ্বনি। তোমাক ঈশ্বৰে বাণী দিছে, শব্দ দিছে। ধ্বনি আৰু শব্দৰ মাজত পাৰ্থক্য আছে। এই পাৰ্থক্যটো তুমি দেখোন নুবুজিলা। গতিকে তোমাৰ যি মনুষ্য হৈ জন্ম পাই মনুষ্যৰ চেতনা যিটো, সেই চেতনাটো তোমাৰ হেৰাই গৈছে। কিহৰ কাৰণে? বিষয়ৰ বিষয়ে তোমাক ভালকৈ তাৰমানে দংশন কৰিছে। তোমাৰ চেতনা হৰাই গৈছে। এই চেতনা ঘূৰাই আনিবলৈ হলে তুমি কি কৰিব লাগিব? ভক্তিৰ আশ্ৰয় ল'ব লাগিব। তাকে কৈছে, ভক্তিৰ আশ্ৰয় লবে যি ভক্তিৰ অমিয়া ৰস তুমি পান কৰিবা, সেই ৰসে এই বিষময় জালাৰ পৰা তোমাক ৰক্ষা কৰিব, লাহে লাহে তোমাক প্ৰাণৱন্ত কৰি তুলিব।
সেই কথাটো ৰত্নাৱলীয়ে আজি কৈছে। আৰু কি কৈছে? এই প্ৰণৱত্ব কৰা ভগৱন্তজনৰে নাম হৈছে ভগৱান কৃষ্ণ। তেওঁৰ বিনা আমাৰ একো নাই। কৃষ্ণক ভজনা কৰিলে তুমি কি পাবা? ৰাম নাম মৃত সঞ্জীৱনী, ৰাম নাম ঘোষী উপস্থানী। বুজি পাইছা? গতিকে ইয়াৰ পিছত উদ্ধৱক কিছু কথা ক'ব। আমি সেইখিনি অহাকালি আকৌ যদি ঈশ্বৰ কৰে পাঠ কৰিম। কৃষ্ণ। Krishna